নমস্কাৰ সকলোকে মই ইয়াছমিনা দ্য আনটল্ড ষ্টৰীৰ আন এটা এপিছডলৈ আপোনালোকক স্বাগত আশা ৰাখিলোঁ আপোনালোকে মোৰ এই এপিছডটো মৰমেৰে আঁকোৱালি ল'ব জিম মানেনো কি জিমৰ বিষয়ে আমি কিমানখিনি অৱগত তাৰ বিষয়ে আমি আজি সবিশেষ জানিম এজন প্ৰফেচনেল জিম ট্ৰেইনাৰৰ লগত যিয়ে নিজৰ ডেডিকেশ্যন আৰু হাৰ্ডৱৰ্কৰ জৰিয়তে বহু মানুহৰ জীৱনত ফিটনেছৰ নতুন পথ দেখুৱাবলৈ সক্ষম হৈছে তেনেহ'লে আহক আমি পলম নকৰি চিনাকি হৈ লওঁ আমাৰ গোৱালপাৰাৰ মাছমজিয়াতে থকা ৰয়েল জিমৰ ট্ৰেইনাৰ মাইনুজ জামানৰ লগত নমস্কাৰ ছাৰ নমস্কাৰ ধন্যবাদ আপোনাৰ মূল্যৱান সময়ৰ পৰা কিছু মুহূৰ্ত দিয়াৰ বাবে চ' আজি আমি জিমৰ বিষয়ে বহুখিনি কথা আলোচনা কৰিম ছাৰ আপুনি সাজুনে ঠিক আছে ছাৰ পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ মানে আপোনাৰ ব্যক্তিগত জীৱনটোৰ বিষয়ে অকণমান জানিব বিচাৰোঁ আপুনি জিম ট্ৰেইনাৰ হিচাপে নিজৰ কেৰিয়াৰটো কিয় চুজ কৰিলে প্ৰথমে মই মোৰ চিনাকিটো দিওঁ মোৰ নাম ৰয়েল জামান শ্বেখ মোৰ লিখিত নাম মাইনুজ্জামান শ্বেখ মই কলেজ নগৰৰ নিবাসী হয় আৰু সৰুৰ পৰাই মই তাতে ডাঙৰ হোৱা মোৰ স্কুল লাইফৰ পৰাই মই জিমৰ লগত জড়িত আছিলোঁ বাট ঘৰৰ পৰা মোৰ সেইটো একচেপ্ট কৰা নাছিলে তথাপি মোৰ নিজৰ যিহেতু সেইটো এটা ভাবিছিলোঁ যে লাইফত মোৰ এটা এইম এটা মানুহৰ গ'ল এটা থাকে মই ভাবিছোঁ জিমটোকে মই চুজ কৰি লৈছিলোঁ যে ফিটনেছটো বহুত ডাঙৰ এটা বস্তু হয় মই এইটো ভাল পাইছিলোঁ সেইটোৰ লগত মই তেতিয়াৰ পৰাই জড়িত তেতিয়াৰ পৰাই মই বেলেগ জিমত এক্সাৰচাইজ কৰোঁ আৰু মোৰ ট্ৰেইনাৰ আছিলে ধুবুৰীৰ মুস্তফা এনে তেখেতক বেম্বিৰ মুস্তফা বুলি চবে চিনি পায় কিমান বয়সৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিল মই ক্লাছ 8ৰ পৰা এক্সাৰচাইজ কৰোঁ এইটোৰ পৰাই ক্লাছ 8ৰ পৰা এক্সাৰচাইজ কৰোঁ ঘৰত এইটো একচেপ্ট নকৰে তথাপি সিহঁতৰ কথা নামানি পেলাই মই সেইটোৰ লগতে বেছি জড়িত হৈ থাকিলোঁ 2021ত sorry 2001ত মই নিজাকে জিম এখন খুলিলোঁ সেইখন জিম আছিলে আইৰণ জিম তাত সেইটো কলেজৰ কাষতে খুলিছিলোঁ আমাৰ ঘৰৰ ওচৰতে আছিল সৰুকে খুলিলোঁ তেতিয়া আমাৰ যিবোৰ বস্তু আছিল সেইবোৰ অকল আইৰণৰ আছিল গোটেই হাতেৰে বনোৱা বস্তু হয় 2005ত মই নতুনকে মেচিন আনিলোঁ মোৰ ছাৰক লৈ আহিলোঁ ছাৰক দেখুৱালোঁ ছাৰে ট্ৰেইন কৰিলে আৰু মোৰ চাৰ্টিফিকেট ছাৰৰ জিমৰ পৰাই হয় ট্ৰেইনিং চাৰ্টিফিকেটটো ছাৰৰ জিমৰ পৰাই লোৱা হয় আৰু ট্ৰেইনিংটো মই ইয়াৰ পৰা কেনেকৈ কৰিলোঁ ইয়াৰ পৰা ধুবুৰী যাওঁ ধুবুৰীত গৈ পেলাই এসপ্তাহমান থাকোঁ তাত গৈ পেলাই ট্ৰেইন কৰোঁ আকৌ আহি পেলাই যিখিনি মোক দিয়ে ছাৰ যিখিনি দিয়ে সেইখিনি আহি পেলাই ইয়াতে আকৌ কণ্টিনিউ কৰোঁ কৰি পেলাই এমাহ দুমাহ কণ্টিনিউ কৰাৰ পিছত আকৌ যাওঁ আকৌ আহি পেলাই আকৌ এটা চাৰ্ট লৈ আহোঁ আকৌ সেইটোক আকৌ ট্ৰেইন কৰোঁ এমাহ দুমাহলৈকে আকৌ অসুবিধাৰ সন্মুখীন হৈছিল চাগে আপুনি অসুবিধা বহুত হৈছিল ধুবুৰীলৈকে যাব লগা ধুবুৰীলৈকে যোৱালৈকে আৰু তাত থকাটো তাৰ উপৰি ঘৰত একচেপ্ট নকৰে সেইটোৱে পিছত কি হ'লে এতিয়া জিমত যিহেতু মোক একচেপ্ট কৰা নাছিল ঘৰৰ পৰা কৈছিলে যে পঢ়াৰ কাৰণে যিমান খৰচ লাগে ঘৰৰ পৰা দিব বাট জিমৰ কাৰণে খৰচ নিদিয়ে পিছত মই কি কৰিলোঁ আমাৰ এই ট্ৰান্সপৰ্টতে এখন পিচিঅ এটা আছিল সৰু পিচিঅ এটা আছিল সেই পিচিঅত কি কৰিলোঁ মই পাৰ্ট টাইম জব কৰিলোঁ তেতিয়া তাত মোক পাৰ মান্থ 200 দিছিলে পাৰ্ট টাইম ইহঁত 100 ৰুপিজ মই দিছিলোঁ জিমত আৰু 100 ৰুপিজ মই ৰাখিছিলোঁ তেতিয়া পিছত চাওঁ যে সেইটো এনাফ নহয় আকৌ চেঞ্জ কৰিলোঁ আৰু এটা পিচিঅত সোমালোঁ পিচিঅত সোমাই পেলাই চবে কৈছে আৰু ঘৰত কৈছে তুমি কেনেকৈ তুমি পিচিঅত কাম কৰি আছা নাই এইটো বেলেগ চেপ্টাৰ কামটো বেলেগ বস্তু প্ৰফেশ্যনটো বেলেগ বস্তু বাট মোক জিম কৰিব লাগে ঘৰৰ পৰা নিদিয়ে মই নিজে আৰ্ণ কৰি লওঁ ক্ৰাছ আছিল এটা জিমত এতিয়া 1500 মই পালোঁ পাৰ মান্থ এতিয়া মই ওলাই গ'ল ধুনীয়াকে পিছত ঘৰতো একচেপ্ট কৰিলে যে নাই ইয়াক বুজাই লাভ নাই একো ই জিমৰ লগতে জড়িত হ'ব হয় এতিয়া সিহঁতে একচেপ্ট কৰিলে সিহঁতে অলপ ফাইনেন্সিয়েল হেল্প কৰিলে এতিয়া তাৰপিছত মই নতুনকৈ জিমটো ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে চলাই আছোঁ আৰু ধুনীয়াকৈ আৰু গোৱালপাৰ চবেই মোক আঁকোৱালি লৈছে এইটোত একচেপ্ট কৰিছে যে নাই ইয়াত গ'লে আমি কিবা শিকিব পাৰিম নট অনলি জিমৰ লগত ধৰি লওক ইয়াতে কেনেকৈ বিহেভ কৰিব লাগে ঘৰত কেনেকৈ চলিব লাগে অলপ বিহেভিয়াৰ শিকাই দিয়া হয় কেনেকৈ মা দেউতাৰ লগত কথা পাতিব লাগে আৰু বহুত ল'ৰা ষ্টুডেণ্ট আছে ইয়াত আহি পেলাই ধৰি লওক
বিহেভিয়াৰ টোটেলি চেঞ্জ হৈ যায় কোনোবা নিচাৰ লগত জড়িত হৈ এভৰিথিং বেলেগ জিমতকে বেলেগ আৰু মানে আপোনাৰ বেটাৰ বুলি মই ভাবো মটিভেট কিহে কৰিছিল মানে জিমৰ প্ৰতি মটিভেট কিবা জিমৰ মটিভেট এতিয়া আমাৰ নিউ জেনেৰেশ্যন যিখিনি ল'ৰা আছে ল'ৰাখিনি ভাবে যে জিম বুলি কোৱাৰ লগে লগে সিহঁতে ভাবে যে জিমত গ'লে বডি হ'ব এটাই বুজি পায় কিন্তু মোৰ হিচাপত সেইটো নহয় জিমত গ'লে যে বডি হ'ব বা আমি বডিৰ কাৰণে যে জিমত যাব লাগে সেইটো নহয় জিমৰ লগত কি ৰিলেটেড হয় মেইন হৈছে আমাৰ মেণ্টেল যোনটো প্ৰেছাৰ থাকে সেই মেণ্টেল প্ৰেছাৰটো আমি যদি কণ্ট্ৰল কৰিব লগা হয় আমি মই যোনটো দেখিছোঁ মোৰ নিজৰ লাইফত যোনটো মোৰ এক্সপিৰিয়েঞ্চ আছে মোৰ এক্সপিৰিয়েঞ্চে কয় যে জিম যোন ব্যক্তি ল'ৰাই হওক ছোৱালীয়ে হওক ডাঙৰ মানুহে হওক যোনে নহওক কিয় যিমান ষ্ট্ৰেছত নাথাকক কিয় ষ্ট্ৰেছটো কমায় জিমটোৱে সেই ষ্ট্ৰেছটো কণ্ট্ৰল কৰে যিমান প্ৰেছাৰ নাথাকক মই নকওঁ প্ৰেছাৰ বেছিভাগ ল'ৰা ছোৱালীৰ এইটো ষ্ট্ৰেছটো বেছি আহি বহুত বেছি আহিছে আৰু মই নিজে ফেচ কৰিছোঁ সেইবোৰ কিছুমান ল'ৰা এই লকডাউনত বহুত ল'ৰা ছোৱালী হৈছিল ডিপ্ৰেশ্যনত গুচি গৈছিল সিহঁতক মই ডিপ্ৰেশ্যনৰ পৰা ওলাবলৈ ৰিলিফ কৰাত অলপ ছাকচেছ হৈছোঁ মই এতিয়া সেইটোত মানে পজিটিভ এটা পাইছোঁ মই যে হয় এইটো বস্তু সঁচাকেই হয় মোৰ দ্বিতীয়টো কুৱেশ্যন হৈছে ৱেট লছ আৰু আপোনাৰ মাছল গেইনৰ এই দুটাৰ মাজত ডিফাৰেন্সটো কি ৱেট লছ এটা বেলেগ বস্তু হয় মাছেল গেইন এটা বেলেগ বস্তু হয় এতিয়া এজন ষ্টুডেণ্ট আহিছে মেল ফিমেল বুলি কথা নাই সিয়াৰ গাত ফেটছ থাকিবই লাগিব ফেটছ উইথ মাছেল দুটাই আছে তো সি আহিছে সি অকল ফিটনেছটোৰ কাৰণে আমাৰ ফাৰ্ষ্ট আহে আমি সিয়াৰ বডিৰ পৰা কেনেকৈ আমাক ফেটছটো আগতে ৰিলিজ কৰাম ফেটছটো ৰিলিজ কৰাৰ পিছতহে ইয়াৰ মাছেলটোক আমি গেইন কৰাব পাৰোঁ এনেকুৱা নহয় যে অকল ফেটছটো কমোৱাৰ পিছতহে আমি মাছেল গেইন কৰাব পাৰোঁ এনেকুৱা নহয় ফেটছটো কনভাৰ্ট কৰিব পাৰোঁ আমি মাছেল লৈ ফেটছটো কনভাৰ্ট কৰি পেলাই মাছেলত পৰিণত কৰিব পাৰোঁ বাট কি হয় সেইটোত তাৰমানে এইটো নাহে মাছেলৰ যোনটো পেটাৰ্ণ আহিব লাগে ফিটনেছৰ যোনটো পেটাৰ্ণ আহিব লাগে সেইটো পেটাৰ্ণটো তেতিয়া নাহে সেইটোৱে ডিফাৰেঞ্চ খাদ্যটো টোটেলি ডিফাৰেণ্ট হয় এতিয়া যদি কোনোবাই ফেটছ লুজ কৰিব বিচাৰে তেতিয়াহ'লে লাইক ধৰক ফেটছৰ লগত জড়িত চুগাৰৰ লগত এডেড চুগাৰ তাৰপিছত কাৰ্ভ এনেকুৱা কিছুমান বস্তু কমাব লাগিব যিবোৰ মাছেল গেইন কৰিব বিচাৰে সিহঁতক ফেটছৰ দৰকাৰ হয় আৰু চুগাৰৰ দৰকাৰ হয় চুগাৰ বুলি মই এইটো কোৱা নাই যে এডেড চুগাৰ যিকোনো চুগাৰটো কি হয় কনভাৰ্টিং সেইটো এনাৰ্জিত পৰিণত কৰে সেইটো এটা মাছেল বিল্ডিঙৰ কাৰণে সেইটো বহুত ডাঙৰ এটা পজিটিভ থিং হয় বহুতে ভাবে নহয় যে প্ৰটিন ল'লেই মাছেল গেইন হয় প্ৰটিন নল'লে মাছেল গেইন নহয় এইটো ৰং থিং এইটো প্ৰটিন নল'লেও ৰিলেটেড নাই এইটো প্ৰটিন ল'লে অলপ সোনকালে হয় ৰিজনটো মানে কি এতিয়া ওৱান টাইম এটা প্ৰটিনে যোনটো ছাপ্লিমেণ্টটোৱে কি কৰে ওৱান টাইম একেলগে বহুত বস্তু দি দিয়ে বডিক আৰু আমি যেতিয়া নৰ্মেলি যেতিয়া খাওঁ তেতিয়া কি হয় এটা এটাকে বস্তু চুজ কৰিব লাগে বানানা খালোঁ বানানাৰ পৰা আমি এটা পালোঁ ৰাইচ খালোঁ ৰাইচৰ পৰা এটা পালোঁ ফিছ খালোঁ মিট খালোঁ এনেকৈ বস্তুটো ডিভাইড হৈ যায় আমাক বডিক দেখিলে কেতিয়াবা বডিয়ে কম পায় কেতিয়াবা বডিয়ে বেছি পায় কিন্তু ছাপ্লিমেণ্টত গোটেইখিনি এড থাকে অসমৰ ট্ৰেডিশ্যনেল খাদ্যই আমাৰ অসমৰ ট্ৰেডিশ্যনেল খাদ্যত মানে ফিটনেছৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব পাৰে নেকি নোৱাৰি আমাৰ খাদ্যটো ঠিকে আছে থলুৱা খাদ্য আৰু মানে অসমীয়া খাদ্য বহুত ভাল হয় আৰু হেল্থৰ কাৰণেও ভাল হয় কিন্তু আমাৰ ইয়াত হৈছে কি এতিয়া চবে বিচাৰে যে আমি অলপ ৱেষ্টাৰ্ণ কালচাৰৰ লগত অলপ জড়িত হ'ব বিচাৰোঁ লাইক ফাষ্ট ফুড খাব বিচাৰে ফাষ্ট ফুডটো একচুৱেলি আমাৰ ৱেষ্টাৰ্ণ আমাৰ কালচাৰ নহয় অসমীয়া কালচাৰ নহয় আৰু এই ফাষ্ট ফুডটোৱে আমাৰ শৰীৰৰ কাৰণে হাৰ্মফুল হয় অকল আমি সেইটোহে এভইড কৰিব লাগে মোৰ নেক্সট কুৱেশ্যনটো হৈছে মানুহে যেতিয়া জিমটো আৰম্ভ কৰাৰ পিছত সাধাৰণতে কি ভুলটো মানুহে কৰে যোনটো কৰিব নালাগে অ'কে যেতিয়া কোনোবা এজন ষ্টুডেণ্ট জিমত অহাৰ পিছত কি হয় আমি সিহঁতক জনাই দিওঁ যে জিমত আহিলে এনেকৈ কৰিব লাগে এইটো ষ্টেপ কৰিব লাগে জিম কৰাৰ সময়ত উশাহ কেনেকৈ ল'ব লাগে উশাহ কেনেকৈ এৰিব লাগে
বহুতে কয় যে জিম কৰিলে জিম পিছত এৰিলে হাৰ্টৰ প্ৰব্লেম হয়, জিম পিছত এৰিলে নাৰ্ভৰ প্ৰব্লেম হয়, আদাৰ্ছ আৰু বহুত ধৰণৰ আহে প্ৰব্লেম আহে, কিন্তু সেইটো একচুৱেলি টোটেলি ফল্ট। যদি আমি যেনেকুৱা আমি স্কুলৰ পৰা পঢ়ি উঠি আহোঁ, কোনোবাই ডাইৰেক্ট গৈ পেলাই লিখা শিকা নাই, তলৰ পৰাই শিকিব লগা হৈছে। এতিয়া যদি কোনোবা এটা আমি ষ্টুডেণ্টক দিওঁ যোনে ABCD একো নাজানে, সিয়াক আমি দিলোঁ যে তুমি ইউটিউব চোৱা, ইউটিউব চাই পেলাই তুমি শিকা। সি কি কৰিব, সি সেইটো চাই পেলাই শিকিব পাৰিব জানো? বুজি নাপাব, সি বুজিয়ে নাপাব বস্তুটো। সি খালি চাব পা ইমান ধুনীয়া হেণ্ড ৰাইটিং, ট্ৰাই কৰিব, বাট বুজি নাপায়। সি ভাবিব ইমান ধুনীয়া হেণ্ড ৰাইটিঙত লিখিছে, ময়ো লিখিব ট্ৰাই কৰোঁ, বাট সেই হেণ্ড ৰাইটিংটো লিখিবৰ কাৰণে সি কিমানখিনি ষ্ট্ৰাগল কৰিছে সেই বস্তুটো সি গম নাপায়, যিহেতু সি নিউ বৰ্ণ হয়। লাইক যেতিয়া আমাৰ জিমত এটা ষ্টুডেণ্ট আহে, মেক্সিমাম ষ্টুডেণ্টক মই চাওঁ, আমি ইণ্ডিকেট কৰোঁ তোমালোকে এইটো নকৰিবা, তোমালোকে এইটো কৰা। কিন্তু কি হয়, আজিৰ দৰে ষ্টুডেণ্ট কি হৈছে, মেক্সিমাম সিহঁতে ইউটিউব ফ'ল' কৰে। ইউটিউবত যিবোৰ দেখুৱায় সিহঁতে এদিনত বডি বনোৱা নহয়, সেইটো একদম তলৰ পৰা ওপৰলৈকে যোৱা। যেতিয়া ভাল ফিটনেছ আহে তেতিয়াহে সিহঁতে শ্ব' আপ কৰে যে আমি এইটো এনেকেই কৰিছোঁ, এইটো কৰিছোঁ। এতিয়া নিউ যিবোৰ ষ্টুডেণ্ট আছে সিহঁতে সেই বস্তুটোক আঁকোৱালি লৈছে যে এইটো এক্সাৰচাইজ কৰিলে বাইচেপটো এনেকুৱা ডাঙৰ হ'ব, এইটো এক্সাৰচাইজ কৰিলে চেষ্টটো এনেকুৱা হ'ব, বাট সেইটো টোটেলি ৰং। সেইটো মই বিচাৰোঁ যে কোনো এটা ষ্টুডেণ্ট ইউটিউব দেখি পেলাই কৰিব নোৱাৰে, ভাল ট্ৰেইনাৰৰ ওচৰত গৈ পেলাই, মই নকওঁ যে মোৰ ওচৰত আহিব লাগে, মই কৈছোঁ ভাল ট্ৰেইনাৰৰ ওচৰত গৈ পেলাই ট্ৰেইন কৰিব লাগে, আৰম্ভণিটো ষ্টাৰ্টটো কৰিব লাগে। হয় হয়, প্লে গ্ৰুপ ডাইৰেক্ট নাৰ্চাৰীত যাওঁ, কিবা ৰিজন থাকে গোটেইখিনি বস্তু। ইয়াতে সেইটোৱে মই চাওঁ। এতিয়া কোনোবা এটা ল'ৰাক যদি মই ধুনীয়া, কিছুমান আছে ষ্টুডেণ্ট খুব ধুনীয়া যে তলৰ পৰাই শিকি যাব বিচাৰে। এতিয়া উশাহ নিশাহটো যোনটো, এইটো বহুত ডাঙৰ বস্তু হয়। ক'ত উশাহ ল'ব লাগে, ক'ত উশাহ এৰিব লাগে। বাইচেপ মাৰি আছে, ক'ত উশাহটো লৈ বন্ধ কৰিব লাগে, ক'ত গৈ পেলাই এৰিব লাগে, সেই বস্তুটো যদি গম নাপায়, চকু বন্ধ কৰি মাৰি আছে, সেইটো গৈ পেলাই কি কৰিব, সেইটো ইফেক্টটো হাৰ্টতে কৰিব, ডেফিনেটলি হাৰ্টত কৰিব। সেই যিজন মানুহে কৈছে যে এক্সাৰচাইজ কৰিলে হাৰ্টৰ প্ৰব্লেম হয়, সি ৰং পোৱা নাই, সি ৰাইট কৈছে, কথাটো ঠিকেই কৈছে। কিন্তু কথা হৈছে কি, যদি চিষ্টেম হিচাপত যায় তেতিয়াহ'লে সি হাৰ্টৰ প্ৰব্লেম জীৱনত নহয়। মোৰ ছাৰে কৈছিল যে তুমি যদি ছাৰে বেংগলী কয়, জিমের মতো যদি জিম করো তাহলে প্রবলেম আসবো কেন, এনেকে কৈছিলে। তুমি যদি আইৰণো খোৱা, লোহা এটাও খোৱা, সেই লোহাটো হজম কৰাৰ কেপাচিটি তোমাৰ বডিত থাকিব লাগিব। এনেকুৱা নহয় যে মই লোহা খাইছো বা কিবা এটা বেয়া বস্তু গৈছে, সেইটো মোৰ পেটে সেইটো সহ্য কৰিব পৰা নাই, মোৰ ডিচেণ্ট্ৰি হৈছে, আদাৰ্ছ কিবা প্ৰব্লেম হৈছে। ছাৰে কয় তুমি যিহে নোখোৱা কিয়, সেইটোৱে তোমাৰ হজম কৰাৰ কেপাচিটি তোমাৰ শৰীৰত থাকিব লাগিব। ল'ৰাবোৰক চাওঁ কি কৰে, সিহঁতে মেক্সিমাম হাতত গুৰুত্ব দিয়ে, চেষ্টত গুৰুত্ব দিয়ে, আদাৰ্ছ। বাট আমাৰ এপছৰ কাৰণে কি কৰি আছো, খাদ্যটো গৈ পেলাই এপছতহে থাকে, নাকি বডিততো ইহঁতে নাযায়, চেষ্টত নাযায়, মাচেলত নাযায়, তাৰ পৰা ডিষ্ট্ৰিবিউট হয়। সেইটো বস্তু এপছৰ কথা কোৱাৰ, গোটেই এক্সাৰচাইজ কৰাৰ পিছত লাষ্টত যেতিয়া কয় অলপ পেটৰ এক্সাৰচাইজ কৰা, তেতিয়া ছাৰ আজি টাইম নাই, ছাৰ আজি যাওঁ, ছাৰ আজি মোৰ ভাগৰ লাগিছে, সেইটোত গুৰুত্ব, মই 5 মিনিট কৰি যোৱা, ছাৰ আজি যাওঁ, কালি কৰিম। ইয়ানি কি সেই ল'ৰাজন বা সেই ছোৱালীজনী 2 ঘণ্টা এক্সাৰচাইজ কৰিলে, কোনো প্ৰব্লেম হোৱা নাই, 5 মিনিটটো দিয়াটো ইয়াৰ সময় নাই। সেইটো ভাবিছে আৰু মানে শ্ব' অফৰ কাৰণেতো বডিটো মেইন হয়, হাতটো দেখিব আৰু মানে কি কৈছে। নেক্সট কোৱেশ্চন হৈছে, কুইক ৰিজাল্ট পাবলৈ সাপ্লিমেন্টটো কিমান সেফ হয়, সেইটো ল'ব পাৰিনে? ওকে, এতিয়া সাপ্লিমেন্টৰ বিষয়ে যে মই ক'ব যাওঁ, মই দুটামান সাপ্লিমেন্টৰ মিটিং এটেণ্ড কৰিছিলোঁ গুৱাহাটীত। তেতিয়া সেইটো আমাৰ নাম মেনশ্যন নকৰোঁ, তো তাত সিহঁতে বুজাইছে, সাপ্লিমেন্টৰ বিষয়ে বুজাইছে। সাপ্লিমেন্ট বেয়া নহয়, সাপ্লিমেন্টটো বনাই গাখীৰৰ পৰা। আমি যদি গাখীৰ খোৱাটো বেয়া বুলি নাভাবোঁ, সাপ্লিমেন্টটো কিয় ভাবোঁ? বৰঞ্চ চবেই জানে যে চিগাৰেটত লিখা আছে ইনজুৰিজ টু হেল্থ, মানে এইটো কেঞ্চাৰ, এনেকে থাকে, চব বস্তুতে লিখা থাকে, তথাপিতো খাই আছে, চিগাৰেট খাই আছে, আদাৰ্ছ এভৰিথিং চব খাই আছে। বাট অকল সাপ্লিমেন্টতে চবে কিয় ইণ্ডিকেট কৰে, কথাটো এইটো। এতিয়া সাপ্লিমেন্টত মই যিখিনি চালোঁ, সাপ্লিমেন্টত সেইখিনি বস্তুৱে আছে, কিন্তু আমি যিটো সাপ্লিমেন্ট ল'ম, সেই সাপ্লিমেন্টটো আমি নিজে চাব লাগিব যে সাপ্লিমেন্টত এষ্ট্ৰইড আছে নেকি। এষ্ট্ৰইড সেইটো এটা এনেকুৱা, সেইটো কি হৈছে, সেইটো ৰিজাল্টটো কুইক দিয়ে, বাট আমাৰ শৰীৰক পিছত গৈ পেলাই কি কৰে, সেইটো আমাৰ যেনেকুৱা লাইক এটা
কাঠত যেতিয়া ঘূণে খায়, ঘূণ এটা খোৱাৰ পিছত কাঠটোৰ ওপৰত ধুনীয়া দেখি, ভিতৰত ঘূণে খাই দিছে, শেষ কৰিছে, এটা মাৰি দিলে কাঠটো ভাঙি পৰিল। পিছত গৈ পেলাই শৰীৰৰ কণ্ডিশ্যনটো সেনেকুৱা কৰে। আজিৰ ডেটত মেক্সিমাম বডিবিলাক মই দেখা যায় শ্বৰ্ট টাইমত সিহঁতে বডি কেনেকে ইম্প্ৰুভ কৰিলে, সিহঁতে সেইটো ইউজ কৰি আছে। কেতিয়া গম পাব? যেতিয়া সেইটোৰ ডিমেৰিটটো চকুত পৰে, যেতিয়া হস্পিটেলিষ্ট হয় বা হাৰ্টৰ কিবা এটা প্ৰব্লেম হ'ল, তেতিয়াহে সেইটো প্ৰব্লেম মানে চবে গম পায় যে আচ্ছা ই লৈছিল, জানে। পিছত যেতিয়া প্ৰব্লেম দেখে তেতিয়াহে গম পাইছে ই লৈছিল, লোৱাৰ কাৰণে এইটো হৈছে। নেগেটিভটো হয়, নেগেটিভ পৰি গ'ল। আমাৰ মানুহখিনি পজিটিভটো বেছি, মানে ভাল কাম এটাত পজিটিভটো কম লয়, নেগেটিভটো বেছি লয়। আৰু বেয়া কামত কি হয়, পজিটিভ থিংটো অলপ কম থাকে। বেয়া কামত পজিটিভটো বেছি থাকে, নেগেটিভটো কম থাকে। ছাপ্লিমেণ্টটো ভাল। আমি যিবোৰ ছাপ্লিমেণ্ট ইয়াতে দি আছো, সেইবোৰ ছাপ্লিমেণ্ট এটা ছাপ্লিমেণ্টো নাই যে ইয়াতে মই নিজে ইউজ কৰা নহয়। অল ছাপ্লিমেণ্ট ফাৰ্ষ্ট মই নিজে ট্ৰাই কৰিম, নিজে খাম, তাৰ এমাহলৈকে মই টেষ্ট কৰোঁ সেইটো ছাপ্লিমেণ্ট, সিয়াৰ ইম্প্ৰুভ কেনেকুৱা, সিয়াৰ ইম্প্ৰুভ হয় নে নহয়, সিয়াৰ কিবা প্ৰব্লেম আছে নেকি, কিবা ডিহাইড্ৰেশ্যনত কিবা প্ৰব্লেম কৰে নেকি, তাৰ পিছতহে মই এটা ষ্টুডেণ্টক কৰোঁ যে তুমি এইটো ল'ব পাৰা। যেনেকুৱা নহয় যে মই কিবা এটা ছাপ্লিমেণ্ট লৈ আহি পেলাই ডাইৰেক্ট বেনিফিটৰ কাৰণে দিলোঁ। আৰু সৰু ল'ৰাকতো আমি ছাপ্লিমেণ্ট কেতিয়াও নকওঁ, ল'ব বিচাৰে যদিও আমি কওঁ যে ছাপ্লিমেণ্ট তুমি নল'বা। কিছুমানে যদি বিচাৰে ক্ৰেটিন লাগে, আজিকালি ইউটিউবত খুব বেছি এটা হৈ আছে, ভাইৰেল হৈ আছে, ক্ৰেটিনিন বুলি যোনটো আছে ক্ৰেটিন, সেইটো আমাৰ ইয়াতো আছে। তো চবে আহি পেলাই কয় যিবোৰ বডিত মাচেল নাই, একদম ক্ষীণ ল'ৰা, সিহঁতে আহি পেলাই বিচাৰে যে ছাৰ আমাক ক্ৰেটিন লাগে। মোক কিয় লাগে ক্ৰেটিনটো? কয় ছাৰ মাচেল বিল্ডিঙৰ কাৰণে লাগে। তুমি জানানা ই মাচেল বিল্ডিং কৰিব, মাচেল বঢ়াব পাৰিব। ক্ৰেটিনিনটো মোৰ হিচাপত, মোৰ পাৰ্চনেল যোনটো এক্সপিৰিয়েঞ্চত মই ক'ব বিচাৰোঁ যে ক্ৰেটিনিনটো এনেকুৱা এটা বস্তু, যোনটো বস্তু কি যাৰ দেহাত মাচেল থাকে সেই বডিত ই কামটো বেছিকে ভালকে কৰিব পাৰে। ক্ষীণ বডিত সহজে ক্ৰেটিনিনটো কাম নকৰে। ক্ষীণ বডিত লাগিব প্ৰটিন ইনটেক। এতিয়া সেই প্ৰটিনটো ছাপ্লিমেণ্ট হওক বা সি ঘৰুৱাভাৱে দিব বিচাৰে, মাছৰ পৰাও প্ৰটিন পায়, আপোনাৰ মিটৰ পৰাও পাই আছে, মাংসৰ পৰাও পাই আছে। সিহঁতে সেইবোৰ খাই পেলাই কৰিব পাৰে, প্ৰটিনটো ল'ব পাৰে। কিন্তু কি হয়, মই মাছ আজিকালি ল'ৰা আছে, মই মাছ ভাল নাপাওঁ, মই মাংস ভাল নাপাওঁ, মই এইটো নাখাওঁ, মই সেইটো নাখাওঁ। বডিটো লাগে দিবৰ কাৰণে, সেইটো ক'ৰ পৰা বডিয়ে পাব? জিম মানে বয়সটো মানে কিমান বয়সৰ পৰা এইটো ষ্টাৰ্ট কৰিব পাৰি? বয়স বুলি ক'লে মই 12 ইয়াৰ্ছৰ বেবীকো কৰাওঁ, ল'ৰা 12 ইয়াৰ্ছৰ ছোৱালী আছে, 12 ইয়াৰ্ছৰ ল'ৰা আছে। এতিয়া সিহঁতৰ কণ্ডিশ্যন, সিহঁতক ৱেইট ট্ৰেইন নকৰাওঁ। সিহঁতৰ কি হয়, কিছুমান বাচ্ছা হৈছে কি ঘৰত খাই সিহঁত এটা বডি ষ্ট্ৰাকচাৰ এটা যোনটো ৱেইট থাকিব লাগে, ৱেইটটো বহুত বেছি বাঢ়ি যায়। সিহঁতৰ ৱেইট কমাবৰ কাৰণে আৰু সিহঁতৰ ফিটনেছটোৰ কাৰণে, যাতে পিছত গৈ পেলাই সেইটো প্ৰব্লেম সিহঁতে ফেচ কৰিব নালাগে, আজি যোনটো প্ৰব্লেম হৈ আছে, সেইবোৰ বেবীক আমি শিকাওঁ। যেনেকে এতিয়া মোৰ নিজৰ ল'ৰাকো 10 ইয়াৰ্ছ, মোৰ ল'ৰা, মই নিজৰ ল'ৰাকো লৈ আহি আছো। তাই কি হৈছে, সি গোটেইখিনি কথা বুজি পায়, কিন্তু বাট সিয়াৰ বডিৰ যোনটো মুভমেণ্ট, সেই বস্তুটো কম। 10 বছৰ হ'ব লাগে যিমান, সেই বডি মুভমেণ্টটো। পিছত মই চালো যে এনেকে যদি সি গৈ থাকে, পিছত গৈ পেলাই সি নিজে নিজৰ লাইফৰ লগত সি ষ্ট্ৰাগল কৰিব লাগিব, যুঁজিব লাগিব। মই বিচাৰো যে মই এজ এ পেৰেণ্টছ হৈ, দেউতা হৈ পেলাই মোৰ ল'ৰাক সেইখিনি বিচাৰো যে পিছত গৈ পেলাই যাতে সি সেইটো ফেচ কৰিব লগা নহয়, যে ক'তবা গৈ পেলাই সি কিবা এটা উইক ফিল কৰিছে, এটা কাম কৰিব পৰা নাই, কিবা এটা নিজকে দুৰ্বল এটা হয়। আৰু যোনটো মানুহৰ এটা থাকে নহয়, এইটো ছেল্ফ কনফিডেন্স বুলি যোনটো কয়, সেইটো চবতকে ডাঙৰ বস্তু হয়, ছেল্ফ কনফিডেন্স। আৰু আজিৰ ডেটৰ সৰু সৰু বাচ্ছাবোৰে সেই বস্তুটো আহি গৈছে। যেতিয়া মই ল'ৰাক এটা কথা কওঁ, আবু তুমি এতিয়া কিয় ক'লা, তুমি মোক পিছতো ক'ব পাৰিলা হয়। এতিয়া সি বুজা হৈছে, তাৰমানে বুজা হৈছে বস্তুটো। ই ছেল্ফ কনফিডেন্স যেতিয়া আমি সিহঁতক এনি টাইম এপ্ৰিচিয়েট কৰিম, তুমি কৰা, তুমি পাৰিবা। আমাৰ কথাত এটাই, তুমি এইটো নোৱাৰিবা, তুমি এইটো নকৰিবা, তাত নাযাবা। আমাৰ মুখত এটাই ৱাৰ্ড মেক্সিমাম শুনা যায়, পেৰেণ্টছৰ এইটো শুনা যায়,
যে না 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 নো নো নো, কিন্তু আমাৰ হ'ব লাগে। বাহিৰত গ'লে এইটো আমি দেখি যে বাচ্ছা এটাকো সিহঁতে চুইমিঙত নমাই দি আছে, আদাৰ্ছ কাণ্ট্ৰিত এইটো আছে স্যাৰ, হয় ইণ্ডিয়ান চুইমিঙত নমাই দি আছে, সিহঁতে ভয় নাখায়, সিহঁতক ইণ্ডিভিজুৱেল এৰি দি আছে। আমি ভয় খাওঁ এৰিবৰ কাৰণে। মোৰ ল'ৰাৰ ক্ষেত্ৰত এটলিষ্ট মই এইটো নিবিচাৰো। মোৰ ল'ৰাৰ ক্ষেত্ৰত মই বিচাৰো যে ইণ্ডিপেণ্ডেণ্ট সি হৈ পেলাই থাকিব লাগে। অল ছেক্টৰত সি নিজৰ ছেল্ফ কনফিডেন্স হাই থাকিব লাগে। আৰু যিহে এনেকুৱা নহয় যে সিয়াক ৰিজাল্টটো হাই লাগে, মোক ৰিজাল্টটো হাই নালাগে, মোৰ ৰিজাল্টটো একদম 100% মোক নালাগে। ৰিজাল্টটো সি কম থাকক, বাট কি চব বুজিব লাগে, চব জানিব লাগে যে একচুৱেলি কি কিন্তু হেণ্ডেল যাতে নিজে কৰিব পাৰে। বয়সৰ কোনো সীমা নাই, বয়সৰ একো সীমা নাই, এক্সাৰচাইজৰহে অলপ বৰ্ণিং আছে। কি কৰিব লাগে আৰু কি কৰিব নালাগে, ডিফাৰেঞ্চ এইটোৱে। ডায়েট আমি কিমানখিনি মেইনটেইন কৰিব লাগে যিকোনো মানুহৰ ক্ষেত্ৰত, এইটো জাষ্ট ট্ৰেইনাৰ হিচাপে আপুনি নক'ব। অ'কে এতিয়া আমি ডায়েটটো হৈছে কেনেকুৱা, আমি নৰ্মেল মানুহৰ ডায়েট আৰু যিবোৰ ল'ৰা জিম কৰে সিহঁতৰ ডায়েটটো টোটেলি ডিফাৰেঞ্চ হয়। এতিয়া কিছুমান ক্ষেত্ৰত কি হয়, আমি ৰাতি বেছিকে খাব দিওঁ, দিনত কমকে খাব দিওঁ। কিছুমানত কি হয়, আমি ৰাতি কমকে খাব দিওঁ, দিনত বেছিকে খাব দিওঁ। কিছুমানক মৰ্ণিং ব্ৰেকফাষ্টত বেছিকে খাব দিওঁ, এনেকে খাব দিওঁ। এতিয়া যিজন মানুহ কণ্টিনিউ চলি যাই আছে, সি এজন আহিছে, আহি পেলাই ক'লে মই ক্ষীণ, মই খানাটো ভালকে খাওঁ, মোৰ হেল্থটো কিয় ভাল নহয়, জিমত অহাৰ পিছত কিয় হেল্থটো ভাল হয়। এজন মানুহ যেতিয়া সৰুৰ পৰা ডাঙৰ হয়, সি মই কিতাপ এখনত পাইছিলো, তাত লিখিছে যে নিউ বৰ্ণ বেবী এটাই 450 এবভ বেমাৰৰ লগত যুঁজাৰ কেপাচিটি সি নিজৰ বডিত লৈ আহে। ইমিউনিটি চিষ্টেম যোনটো প্ৰত্যেকটো বেমাৰৰ লগত যুঁজাৰ ইয়াৰ কেপাচিটি আল্লাই দি দিয়ে ইয়াৰ বডিত। তো আহাৰ পিছত কিয় বাচ্ছাৰ অসুখ হয়, হ'বতো নালাগিছিল। ডাঙৰ মানুহৰ কিয় বেমাৰ হৈ আছে, 10 ইয়াৰ্ছৰ বাচ্ছাৰ কিয় বেমাৰ হয়, যদিহে এইটো আছে। চিম্পল এটা থিং, আমাৰ যোনটো ডায়েটৰ যোনটো আগৰ বাচ্ছাবোৰৰ কি আছিল, খেলিছিল, যিমান খেলিব যিমান দৌৰিব ব্লাড চাৰ্কুলেশ্যন সিমান ফাষ্ট থাকে, আৰু ব্লাড চাৰ্কুলেশ্যন যিমান ফাষ্ট থাকিব সিয়াৰ গোটেই শৰীৰৰ যিমান হৰমন এক্টিভ থাকে। আমাৰ বেবীবোৰ কি হয়, মেক্সিমাম আজি ডেটত কি হয়, মই কাম কৰি আছো, বাচ্ছা ডিষ্টাৰ্ব দি আছে, তুমিতো লোৱাচোন, মই কামটো কৰো, আমি সেইটো কৰি দিওঁ। সেইটো টোটেলি ৰং। বাচ্চাক খেলিব দিব লাগে। স্যাৰ মোৰ নেক্সট কুৱেশ্যনটো হৈছে, নিয়মিতভাৱে জিম কৰি থকাৰ পিছত হঠাৎ যদি কোনো ব্যক্তিয়ে মানে জিমটো এৰি দিয়ে, বা নেগেটিভ ইম্পেক্ট বডিত আহে নেকি, সেইটো ভিজিবল হয় নেকি? ডেফিনেটলি হয়। এতিয়া তাৰ ৰিজন দোষটো একচুৱেলি জিম নহয়, তাৰ দোষটো আমি নিজেই হয়। এতিয়া লাইক মোৰ ক্ষেত্ৰত মই বুজাই দিওঁ, এতিয়া মই কণ্টিনিউ জিম কৰি আছো, মোৰ এনি টাইম মাইণ্ডত থাকিব যে মই কি কি খাব লাগে আৰু কি কি খাব নালাগে। ইমান কষ্ট কৰি আছো, কেনেকে খাম, কেনেকে চলিম, টাইম হৈছে মই প্ৰটিনটো ইনটেক কৰিব লাগিব, টাইম হৈছে মই খানাটো খাব লাগিব, পানী কিমান লিটাৰ খাব লাগে, say like 4 লিটাৰ, 5 লিটাৰ, 3 লিটাৰ। জিম কণ্টিনিউ কৰি থকা অৱস্থাত এটা ব্যক্তি সেনেকে চলি থাকে, মেইনটেইন হৈ থাকে। তেতিয়া কি হয়, আমাৰ শৰীৰটো ধুনীয়াকে খানাখিনি পাই থাকে, বেলেঞ্চত গৈ থাকে। এতিয়া জিম এৰাৰ লগে লগে কি হয়, আমাৰ দৈনন্দিন জীৱনৰ যোনটো চিষ্টেম, কমপ্লিট চিষ্টেমটোৱে খেলি মেলি হৈ যায়। কেতিয়া ক'ত খাব লাগে, য'ত যি পাই আছো খাই আছো, এই জিমটো কৰা নাই, য'ত যি পাই আছো খাই আছো, এইটো খাই আছো সেইটো খাই আছো, যেতিয়া জিমত যাম তেতিয়া ভালকে আকৌ ষ্টাৰ্ট কৰিম। কিন্তু ভাবা নাই যে এটা চিষ্টেম আমি ষ্টাৰ্ট কৰিছো, পটককে ব্ৰেক কৰাটো ঠিক নহয়। সেইটোৱে নেগেটিভ। ভালকে ডায়েটটো ভালকে মেইনটেইন কৰিব লাগে, কিন্তু কি অকমান কম অকমান বেছি, সেইটোৱে কৰিব লাগে। আৰু বিশেষ এনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাই, মানুহ বহুতে ভয় খায় কিবা বেলেগ ধৰণৰ যদি বেমাৰ হৈ যায় এৰাৰ পিছত বেমাৰ হয়, এইটোৱে মেইন ডায়েটটোৱে, মেইন ডায়েট। এতিয়া খোৱা বেছি হৈ গ'ল, সি বাঢ়ি গ'ল। এনেকুৱা ষ্টুডেণ্ট বহুত আছে, ডাঙৰ আছে সৰু আছে, কিছুমান ইয়াত কৰি আছে, চুগাৰ টোটেলি নৰ্মেল, চুগাৰৰ কোনো নামেই নাই। কি হৈছে, এমাহ জিমত অহা নাই, চুগাৰ বাঢ়ি গৈছে। মই কিয় কয়, ছাৰ মই ক'ব নোৱাৰো। পিছত যেতিয়া ডায়েটৰ খবৰটো লওঁ, সি যি টি খাইছে, মাছে মাংসই মানে মিঠাই চিঠাই চব খাইছে, আল্টিমেটলি বডিয়ে কনজিউম কৰিছে এইটো, যাৰ কাৰণে হৈছে। বডিয়েতো সেইটো বুজি নাপায়,
বডিক যি দিব বডি একচেপ্ট কৰিব কিন্তু মেচিন নহয় যেনেকে চিষ্টেমটো বনাই থৈছে একচুৱেলি মেইন হৈছে মানে মেইন ডায়েটটো 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 আমি ভালকে কৰিব লাগে জিম এৰক বা জিম কৰক ডায়েট কণ্টিনিউ ৰাখিলে হেল্থটো ভালে থাকিব স্যাৰ আপোনাৰ লাইফত চেলেঞ্জিং কাষ্টমাৰ পাইছিল নে অঁ পাইছিল পাইছিলোঁ এক্সপিৰিয়েঞ্চ এক্সপিৰিয়েঞ্চ মই একো নাম মেনশ্যন নকৰোঁ জাষ্ট এনে ক'ম আৰু যে মোৰ লাইফত কি হ'ল ফাৰ্ষ্ট টাইম যেতিয়া দুজনমান ল'ৰা আছিল 2-3জন ল'ৰা আছিল সিহঁতে কৈছিল মোক যে ছাৰ আমি খেলিব বিচাৰোঁ আপুনি আমাক প্ৰিপেয়াৰ কৰিব পাৰিব নেকি খেলিব বডি বিল্ডিং খেলৰ মই ঠিক আছে তোমালোকে যদি মোক চান্স দিয়া যে মোক পাৰিব নেকি বুলি যোনটো কৈছা এতিয়া মই তোমালোকক যেনেকৈ দিম তোমালোকে সেইটো ফ'ল' কৰিব লাগিব ঠিক আছে ছাৰ আমি কৰিম পিছত কি হ'ল সিহঁতক কৰালোঁ খুব ধুনীয়া ফিটনেছ হ'ল ইণ্ডিমেণ্ট টাইমত কি হ'ল খেলাৰ আগমুহূৰ্তত সেই ল'ৰাকেইজনী কি ক'লে ছাৰ আমি নেখেলোঁ ঘৰৰ পৰা খেলিব নিদিয়ে মোৰ ঘৰৰ পৰা খেলিব নিদিয়ে যেতিয়া বডি হোৱাৰ আগলৈকে তেখেতৰ কনচেপ্ট আছিলে কি যে আমাক বডিটো লাগে আমি খেলিম আমাক বনাই দিয়ক যেতিয়া বনাই দিয়াৰ পিছত তেখেতে কৈ আছে এজন ল'ৰা মডেলিঙত চান্স পাইছিলে আৰু সেই ল'ৰাজনক মই ঘৰত এক্সাৰচাইজ কৰাইছোঁ জিমত কৰা নাই ডাম্বেল গাইড লৈ কৰাইছোঁ মই সিয়াক তাৰমানে সিয়াৰ ঘৰৰ পৰা সিয়াক কৈছে যে নাই জিমত গ'লে তোমাৰ হাড়া ভাঙিব তোমাৰ হাত ভাঙিব তোমাৰ এইটো হ'ব সেইটো হ'ব বেমাৰ হ'ব নালাগে বহুতে ভয় খায় নহয় জিমক লৈ পেলাই মই ঠিক আছে হ'ব মই ইয়াক ঘৰত আহি পেলাই কৰাম ঘৰত কৰাই পেলাই সিয়াৰ ফিগাৰটো এনেকুৱা হৈছে মই এতিয়াও ভাবোঁ আজিৰ পৰা বহুত বছৰ আগৰ কথা সি মডেলিঙত চান্স পাইছিলে কিন্তু সিয়াৰ মিছ গাইডৰ কাৰণে পিছত মিছ গাইড হৈ গ'ল মিছ গাইড হোৱাৰ কাৰণে সি কি হ'ল মোৰ পৰা ওলাই গৈ পেলাই আকৌ সি ডিমটিভেট হৈ পেলাই সেইটোৰ পৰা গুচি গ'ল বেলেগ জিমত নহয় বেলেগ ট্ৰেইনাৰ লৈ লৈছিল টিল নাও আৰু সেনেকে নহ'ল পিছত মোৰ ল'ৰা মিষ্টাৰ গোৱালপাৰা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফিটনেছ উইথ অল আছাম খেলি আহি পেলাই অল আছামতো পাইছে প্ৰাইজ পাইছে কিন্তু সেইবোৰ এতিয়া মই গম পাইছোঁ যে বডিটো কেনেকৈ বনাব লাগে কেনেকৈ ট্ৰেইন কৰিলে এটা বডি মানে বনি যাব ধুনীয়াকৈ সেইবোৰ আজিৰ ডেটতে কোনোবাই এতিয়াও মোক ষ্টুডেণ্ট কিছুমানে কয় ছাৰ আজি আহক 500 পুছ-আপ কৰি দিওঁ মই ঠিক আছে ছাৰ কেতিয়া কৰিম মই তুমি যেতিয়া কোৱা মই তেতিয়াই একচেপ্ট কৰিম 700 অ'কে কৰি দিম হয় অহাকালি আছে আমাৰ 1000 পুছ-আপ 1000 পুছ-আপ আছে অহাকালি 700 হৈ যায় 1.5 ঘণ্টামান লাগে অহাকালি আমাৰ আছে মোৰ ষ্টুডেণ্ট খুব ভাল ষ্টুডেণ্ট তো সি খেলিবৰ কাৰণে নহয় সিয়াৰ ফিটনেছৰ সিয়াৰ এটা ক্লাছ আছে ফিটনেছটোক সি এনেকৈ ধৰি ৰাখিছে আমাৰ জিমত ক'ব গ'লে সি হায়েষ্ট কৰে ৱেইট মেইনটেইন কৰি আছে আৰু সিয়াৰ বডি ফিট গেটআপটোও ভাল সি শ্ব' আপ কেতিয়াও নকৰে এনিটাইম সি নৰ্মেল হিচাপত থাকে খুব ধুনীয়া বিহেভ এজন ছাৰক যেনেকৈ এটা সন্মান দিব লাগে টিল নাও আজিৰ ডেটতো মোক সেনেকেই ফাৰ্ষ্টত যেনেকৈ পাইছিলোঁ আজিৰ ডেটত সি মোক সেইটো বিহেভিয়ৰতে পাই আছোঁ মই সিয়াৰ লগত কোনো চেঞ্জিং নাই সি মোক কৈছে যে ছাৰ কালি মই অ'কে 1000 কালি হৈ যাব স্যাৰ জিম কৰিলে সাধাৰণতে কি কি বেমাৰৰ পৰা আমি ৰিকভাৰী হ'ব পাৰোঁ আজিৰ সময়ত দেখা যায় যে জিমৰ মেক্সিমাম মানুহৰ চুগাৰ পেচেণ্টো বহুত বেছি হৈ আছে ঘৰে ঘৰে আছেই চুগাৰটো তো জিমত আহিলে চুগাৰটো নৰ্মেল হয় মই শুনো পেচেণ্টক পাওঁ মই হয় চুগাৰটো নৰ্মেল হয় মই এবাৰ নিজক সেইটো বুজিবৰ কাৰণে মই এবাৰ প্ৰেক্টিকেলি এজন মানুহৰ লগত মিলি পেলাই মানুহজনৰ এজ আছিল 65 years আৰু হাইলি এডুকেটেড হয় মানুহজনৰ নাম মেনশ্যন নকৰোঁ তেখেতৰ লগত যেতিয়া তেখেতে জিমত 65 yearsত যেতিয়া জিমত আহিছিল অহাৰ পিছত তেখেতে চুগাৰ লৈ আহিছিল চুগাৰ লৈ অহাৰ পিছত তেখেতৰ চুগাৰ আছিলে 400+ হ'ব ঠিক আছে ঔষধ লোৱাৰ পিছত 4 টাইম ইনচুলিন লৈছিল 4 টাইম টেবলেট খাইছিল
খোৱাৰ পিছত 350+ আছিল চুগাৰ। যদি সি মানুহজন ইনচুলিন বন্ধ কৰে বা টেবলেট বন্ধ কৰে তেতিয়াহ'লে কিমান হ'ব লাগিব এইটো কল্পনা কৰা অলপ, একদম মানে হয়নে? তো সেই মানুহজনৰ লগত মই বহি পেলাই তেখেতক ক'লোঁ, মই ছাৰ এটা কথা কওঁ আপোনাক, মানে সাহস কৰিছোঁ, মানুহজন মোতকৈ ডাঙৰ হয়, হাইলি এডুকেটেড হয়, কি ভাবে এতিয়া? তো মানুহজন ক'লোঁ, মই ছাৰ এটা কথা কওঁ, এটা টেষ্ট কৰিব বিচাৰোঁ আপোনাৰ লগত। কি টেষ্ট? মই আপোনাৰতো ইমানখিনি এটা এজ হৈছে, আপোনাৰ কাৰণে এটা শিক্ষা এটা পাব যে আপুনিও ক'ব পাৰিব যে এইটো পজিটিভ হয় কি, যে আপোনাৰ চুগাৰ যে ইমান বেছি, আপুনি যে এনেকৈ খাই আছে, মই আপোনাৰ এই চুগাৰ ইনচুলিনটো বন্ধ কৰাব বিচাৰোঁ, আপোনাৰ টেবলেটখিনি বন্ধ কৰাব বিচাৰোঁ আৰু চুগাৰখিনি কণ্ট্ৰল আনিব বিচাৰোঁ। আপুনি মোক যদি সেইটো চান্স দিয়ে বা আপুনি যদি মোক এই পাৰ্মিশ্যন দিয়ে যে তুমি তোমাৰ হিচাপত তুমি কৰা, মই তোমাৰ লগত কপাৰেট কৰিম, ঠিক আছে? তো মই এইটো এবাৰ ট্ৰাই কৰিব পাৰোঁ, সেইটো মোৰ নিজৰ লাইফত এটা ডাঙৰ এটা এক্সাম্পল এটা হৈ যাব যে মই কৰি দেখাইছোঁ এইটো বস্তু। তো ছাৰে একচেপ্ট কৰিলে। একচেপ্ট কৰাৰ পিছত কি কৰিলোঁ, ছাৰক ধুনীয়াকৈ এক্সাৰচাইজখিনি কৰাই গ'লোঁ। যোৱাৰ পিছত 15 days পিছত মই ছাৰক ক'লোঁ, আপুনি এটা কাম কৰক, আপুনি চুগাৰ টেষ্ট কৰক। চুগাৰ টেষ্ট কৰিলে, কৰাৰ পিছত চাওঁ যে চুগাৰটো অলপ কম পাইছোঁ, অলপ কমিছে। ঔষধ আৰু ইনচুলিনটো বন্ধ কৰি নাই, চলি আছে, সেইবোৰ চলি আছে। পিছত চাওঁ যে কমিছে। আগত ইমান বছৰে যোনটো, বহুত বছৰ হ'ল নহয়, তো ইমান বছৰ যোনটো হৈ আছে সেইটো কমিছে। কমাৰ পিছত তেখেতক মই ক'লোঁ, ছাৰ এটা কাম কৰক, আপুনি ইনচুলিন এটা কমাই দিয়ক, পাৰিব? পাৰিম, একো নাই, ঠিক আছে। ইনচুলিন কমালে, আকৌ এসপ্তাহ ধুনীয়াকৈ কৰালোঁ, এসপ্তাহ 10 দিন কৰাইছিলোঁ, আকৌ টেষ্ট কৰাইছোঁ, চাওঁ যে ছেইম আছে, বঢ়া নাই, কমেই আছে। আকৌ ছাৰক ক'লোঁ, ছাৰ আৰু এটা কমাই দিয়ক। এনেকৈ ব্ৰেক কৰি 4টা ইনচুলিন ব্ৰেক কৰাইছোঁ, এটাও ল'ব লগা হোৱা নাই। তেতিয়া আছিল 1.5 মাহৰ টাইম। তাৰপিছত কি হ'ল, ছাৰক ক'লোঁ, ছাৰ এটা কাম কৰক, আমি এতিয়া টেবলেটটোৰ ওপৰত চাওঁ। ছাৰ এটা কৰি পেলাই টেবলেটটো কমাই লাষ্টত যিদিনাখন আছিল 2টা টেবলেট খাব লাগে, তো ছাৰক মই ক'লোঁ যে ছাৰ এতিয়াতো 2টা খাই আছে, আজি টেষ্ট কৰিলে ৰিপৰ্টটোতো আপোনাৰ ভালেই আহিছে, তো এটা কাম কৰিব বিচাৰোঁ, এদিন এটাও টেবলেট খাব নালাগে। ছাৰক যেতিয়া ক'লোঁ, ছাৰ এটা ভয় খাইছে, মানে মোৰ ওপৰত মানে খালি মাৰা নাই মোক, ইমান খং উঠিছে ছাৰ, তুমি কি কোৱা এইটো কথা? তুমি জানা ইমান বছৰৰ পৰা কৰি আছো, খাই আছো, ইমান বছৰৰ মেডিচিন লৈ আছো, মোৰ ইমান চুগাৰ, তুমি ইমানখিনি এটা তোমাৰ কথা। মই ছাৰ নহয়, একচুৱেলি মই এইটো চাব বিচাৰোঁ, আপুনি ইমানখিনি কৰিলে ৰিজাল্টটো কি পজিটিভ নে নেগেটিভ পাইছে? পজিটিভ পাইছোঁ। মই আপোনাৰ যদি অলপ চুগাৰ বাঢ়িও যায় আপোনাৰ প্ৰব্লেম নহ'ব, বাট চুগাৰটো যদি নীল হয় তেতিয়া প্ৰব্লেম হ'ব। আৰু আপুনি বেটাৰ জানে চুগাৰ নীল নহ'ব, চুগাৰটো বাঢ়িবহে, সেইটোত আপুনি প্ৰব্লেম নহয়, কিন্তু চুগাৰটো কমিলেহে প্ৰব্লেম হ'ব। ছাৰে কনচেপ্টটো বুজিলে, কিন্তু হয় মই ভয় খাওঁ সেইটোৱে, চুগাৰ নীল হোৱাটো। ছাৰ কিবাকে বুজালোঁ আৰু ছাৰক মই বুজোৱাৰ পিছত খোৱা নাই। নেক্সট ডে নোখোৱাকৈ আহিছে। ছাৰৰ গোটেই ৰাতি ঘুম নাই, মই নাজানো, ঠিক আছে। পিছত ছাৰে আহিছে ৰাতিপুৱা আৰ্লি মৰ্ণিং, মই জিমত আছোঁ, ছাৰে টেষ্ট কৰি আহিছে, টেষ্ট কৰি আহি পেলাই মোক জিমত ৰিচিপশ্যনত বহি আছে। ছাৰক দেখা পালোঁ, ফূৰ্তিত দেখা পাইছোঁ, দেখি ভাল লাগিছে ফেচটো। মই আহিছোঁ, মোক ছাৰে তলত নুমাই লৈ আহিছে, আহি পেলাই এনেকৈ ধৰিছে মোক, ভাল কথা জানা না, মোৰ চুগাৰ কিমান জানা? কিমান ছাৰ? মোৰ তলত নোখোৱাকৈ আছে 270, তলত আহিছে 159 ৰাতিপুৱাটো। বিৰাট হেপী। এতিয়া কৈছে পিছত কি হয়, এদিন খাই লৈ আহি আকৌ টেষ্ট কৰিছে, টেষ্ট কৰি আকৌ মোক ৰিপৰ্টটো সন্ধিয়া লৈ আহিছে। খোৱাৰ পিছত ওলাইছে 277 নে 276। পিছত কি হ'ল, সি আহি পেলাই মোক ক'লে যে এনেকুৱা হৈছে, চুগাৰটো ইমানখিনি কমিছে। মই চাই তেনে ভাল কথা, আপুনি এটা কাম কৰক, চুগাৰৰ যোন টেবলেট আছে, টেবলেট আপুনি এটাই খাই থাকক কণ্টিনিউ। নহয়, নহ'ব নহয়, কেনেকৈ খাম, মোক ডক্টৰেতো এটা খাব দিয়া নাই, তুমি কোৱা হিচাপত মই ইমানখিনি কমাই আনি নিলোঁ, এতিয়া তুমি কৈ আছা টেবলেট এটা কণ্টিনিউ কৰিব, কৈছে 2টা কণ্টিনিউ কৰক,
যিহেতু লাইক ধৰি আপুনি এতিয়া এক্সাৰচাইজ কৰি আছে যেতিয়া আপোনাৰ এক্সাৰচাইজ কৰাৰ পিছত আপুনি নিজে ৰিজাল্টটো দেখি আছে আপুনিতো জিৰ' কৰি দিল ন টেবলেটটো টেবলেট জিৰ' কৰি দিয়া আছে ৰিজাল্টৰ পিছত হয় মানে তাৰপিছত আৰু এগেইন মানে আপুনি টেবলেট কণ্টিনিউ কৰিব দিম কণ্টিনিউ কৰিব দিছোঁ কিহৰ কাৰণে কণ্টিনিউ কৰিব দিলোঁ যিহেতু তেখেতৰ যোনটো এজ হিচাপত যোনটো ইমিউনি চিষ্টেম থাকে সেই বস্তুটো সেইটো বয়সত অলপ বয়সৰ লগত ইমিউনিটি কমি আহে তেখেতে যিমানেই ডায়েটৰ লগত জড়িত নহওক কিয় বা যিমানেই এক্সাৰচাইজ নকৰক কিয় সিমানখিনি তেখেতে দিব নোৱাৰিব বডিয়ে সেইটো দিব নোৱাৰিব সেইটো কাৰণে তেখেতক ক'লো আপুনি এটা কাম কৰক আপুনি 2টাকে টেবলেট কণ্টিনিউ কৰক পিছত একচেপ্ট কৰিছে বাট একচেপ্ট কৰিছে যদিও কিছুমান এটা আছে না যে লাগাতকে বেছি এক্সাৰচাইজ কৰাটোও ভাল নহয় এইটো এজৰ লগত জড়িত নহয় এইটো লাগাতকে যদি আমি এক্সাৰচাইজ কৰোঁ এটা কম বয়সৰ ল'ৰাও যদি লাগাতকে বেছি এক্সাৰচাইজ কৰে তেতিয়াহ'লে সি আৰু প্ৰব্লেম আহি যাব তো আমি তাৰমানে চাব লাগে যে এইটো বয়সত আমি এইখিনি এক্সাৰচাইজ কৰাটো বেছি ভাল এতিয়া মই লাইক ধৰি লওক 50 ইয়াৰ্ছৰ মানুহ এজনে যদি কয় যে মোক বডি লাগে মই বডি বনাব আহিছোঁ জিমত মোৰ কথা হৈছে বডি 50 ইয়াৰ্ছত বডি বনাই কি কৰিম মোৰ কথা সেইটো যে 50 ইয়াৰ্ছত মোক বডি নালাগে মোক ফিটনেছটোৱে লাগে যাতে মই ধুনীয়াকৈ চলি ফিৰি থাকিব পাৰোঁ কাম যিখিনি মোৰ আছে সেইখিনি কৰিব পাৰোঁ সেইটোহে আমাৰ মেইন উদ্দেশ্য সেইটো থাকিব লাগে কিন্তু কিছুমান এনেকুৱা আহে নহয় 50 ইয়াৰ্ছতো আহে 55 ইয়াৰ্ছৰ মানুহ আহি পেলাই কয় মোক বডি বনাই লাগে হাউ পচিবল ট্ৰেইনাৰ ৰয়েল জামানৰ আনটল্ড ষ্টৰিয়ে আমাক শিকালে ন' এক্সকিউজ অনলি হাৰ্ড ৱৰ্ক কাৰণ সফলতা এদিনত নাহে সফলতা পাবলৈ লাগিব ধৈৰ্য তো আজিলৈ মোৰ এই পডকাষ্ট ইয়াতে সামৰণি মাৰিলোঁ আপোনালোকৰ ফালৰ পৰাও যদি কোনোবাই মোৰ এই পডকাষ্টত আহিব বিচাৰে মোক যোগাযোগ কৰিব আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তো ষ্টে ফ'কাছ এণ্ড ষ্টে ফিট আজিলৈ এৰিছোঁ নমস্কাৰ জয় আই অসম নমস্কাৰ জয় অসম